কংগ্ৰেছৰ পদত্যাগৰ সুনামি এবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৌৰৱ সুমানিৰ পদত্যাগ যোৰহাট কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ অতি ঘনিষ্ঠৰূপে পৰিচিত গৌৰৱ সুমানিৰ এই মুহূৰ্তত পদত্যাগ কংগ্ৰেছৰ বাবে বিস্তৰ ক্ষতিকাৰক ৰূপে বিবেচিত হৈছে পুনৰ জনাইছো কংগ্ৰেছত পদত্যাগৰ সুনামি এবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৌৰৱ সুমানিৰ পদত্যাগ যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ অতি ঘনিষ্ঠৰূপে পৰিচিত গৌৰৱ সুমানিৰ এই মুহূৰ্তত পদত্যাগ কংগ্ৰেছৰ বাবে এক ক্ষতিকাৰক ৰূপে বিবেচিত হৈছে পুনৰ কৈছো কংগ্ৰেছৰ পদত্যাগৰ সুনামি এবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৌৰৱ সুমানিৰ পদত্যাগ যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ অতি ঘনিষ্ঠৰূপে পৰিচিত আছিল গৌৰৱ সুমানি আৰু গৌৰৱ সুমানি এই মুহূৰ্তত পদত্যাগৰ খবৰে কংগ্ৰেছত এক ক্ষতিকাৰক ৰূপে বিবেচিত হৈছে পুনৰ জনাইছো পুনৰ কংগ্ৰেছৰ এক মুখ্যম আঘাত এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৌৰৱ সুমানিৰ পদত্যাগ যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ অতি ঘনিষ্ঠৰূপে পৰিচিত আছিল গৌৰৱ সুমানি আৰু গৌৰৱ সুমানিৰ পদত্যাগৰ খবৰে কংগ্ৰেছত এক জোৱাৰ আনিছে আৰু এক ক্ষতিকাৰক ৰূপে বিবেচিত হৈছে